নমস্কাৰ বন্ধুসকল, দাদাজনৰ ঘৰ তিতাবৰত। নামটো কি আছিলে? নৱজ্যোতি মহন্ত। দাদাজনে মোৰ ভিডিঅ' চাই আৰু বহুত দিনৰ আগৰ পৰাই মোক কৈছিলে যে মোৰ AC জিপখন BS4 হয় নাই, ষ্টাৰ্ট নহয় আৰু দেখাই ৱাইৰিংবোৰ খেলি মেলি হৈ আছিলে আৰু আমাৰ গুৰিলৈ লৈ আহিলে ৱাইৰিং। মানে অকলচত এইটো হ'ল ৱাইৰিং ছেট, দেখিছে? এইটো হ'ল ৱাইৰিং ছেট আৰু আমি বনালোঁ আৰু দাদাজনক শিকাই পঠিয়াইছোঁ কোনখিনি অংশত ছিগিলে গাড়ীখন ষ্টাৰ্ট নহয় আৰু কোনটো অংশত ছিগিলে মটৰ নচলে, আৰু তেখেতক অলপ বুজাই দিছোঁ। নিজেও অকণ পাৰিব নেকি শিকাই দিছোঁ আপোনাক, যাতে ষ্টাৰ্ট নহ'লে 4টামান জেগাতে ছিগে ৱাই, সেইকেইটা দেখাই দিছোঁ দাদাক। আৰু আপোনালোককো দেখাম কোনখিনি অংশত AC জিপৰ যদি ছিগে BS4 কোনকেইটা অংশ চাব। দেখিছে বন্ধু, এইটো ৱাইৰিং ছেট আৰু আমাৰ বনোৱা হৈ গ'ল। আপোনালোকে এনেকৈ ধৰিব নোৱাৰিব, কিন্তু ধৰিব নোৱাৰিলেও এইটো হ'ল ইনজেক্টৰ, এইটো ইনজেক্টৰ আৰু এইটো হিটাৰ প্লাগতো চিনি পাব। আৰু এইটো যিটো প্ৰেছাৰ চেঞ্চৰ বুলি কওঁ, এইটো প্ৰেছাৰ চেঞ্চৰ। ইয়াত এডাল ৱায়াৰ ছিগিলেও মটৰ নচলে আৰু ইনজেক্টৰ ৱায়াৰ যদি এডাল ছিগি যায় ষ্টাৰ্ট হ'বৰ সময়ত কাটাক কাটাক চাউণ্ড দিয়ে, আগতেও কৈছোঁ। আৰু হ'ল আপোনালোকক দেখাই আছোঁ, ইয়াতে আছে। আৰু এটা লাইন গৈছে, এইটো কেম্প চেঞ্চৰ। এইখিনি কেম্প চেঞ্চৰ ৱাইৰডাল ছিগি গ'লেও কেতিয়াবা ষ্টাৰ্ট নহয়। এইটো কেম্প চেঞ্চৰ যিটো ডাইনামাৰ আৰু অইল প্ৰেছাৰ চুইচৰ লগতে থাকে। এইটো দেখিছেনে? অইল প্ৰেছাৰ চুইচ থাকে, এইটো হ'ল কেম্প চেঞ্চৰ। এইটো বেয়া হ'লেও কেতিয়াবা ষ্টাৰ্ট নহয়। আৰু এটা লাইন আহিছে, এইটো ডিজেল টেংকিত থকা প্লাগ। ইয়াত ৱাই ছিগিলেও কেতিয়াবা ষ্টাৰ্ট নহয়, টেংকি মটৰ নচলিব। আৰু তাৰ তললৈ গৈ গৈ আপোনালোকে এটা চাব, এডাল ৱাই থাকে আৰু এটা মটৰ থাকে। দাদাজনৰ বেমাৰটোৱে আছিলে এইখিনি এডাল ৱাই ছিগা আছিলে। এই তলত যিটো মটৰ থাকে ডিজেল ফিল্টাৰৰ পৰা ডিজেল টেংকিৰ পৰা গৈ এইখিনিতে ৱাইডাল ছিগা আছিলে, বেমাৰটো আছিলে এইটো। আৰু অহাৰ কাৰণে আমি কমপ্লিট ৱাইৰটো বনাই দিবলগীয়া হ'ল। দেখিছে বন্ধু, কমপ্লিট ৱাইৰিং বনাই দিবলগীয়া হ'ল। ৱাইৰিং লাইটৰ ছাইডটো চোৱা নাই, আমি যিটো ইঞ্জিনৰ ছাইডটো চালোঁ আৰু ইয়াতে চব বনোৱা হৈ গ'ল। আৰু দাদাক কৈ পঠিয়াইছোঁ ষ্টাৰ্ট নহ'লে ফোন কৰিবলৈ কৈছোঁ। দাদা আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। গৈ পেলাই জনাব যদি ষ্টাৰ্ট হয়। মই জনাম। আৰু ইয়ালৈ আহি ভাল লাগিলে, কামটো ধুনীয়াকৈ চাই মেলি দিছে, ধন্যবাদ জনাইছোঁ। আৰু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। যিহেতু যিসকলৰ AC জিপ BS4 আছে এই ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু মনত ৰাখিবলৈও নাপাহৰিব। ধন্যবাদ, জয় অসম।